ওয়েলকাম জনাইছোঁ আপোনালোক সকলোকে হিমাংশু ডেকাৰ এটি নতুন এটা ভিডিঅ'লৈ। আজিকালি মই ইমান এটা ভিডিঅ' নবনাওঁ, ফাৰ্ষ্ট ইয়াৰত বহুত বনাইছিলোঁ কাৰণ আজিকালি কলেজখন বৰিং লগা হ'ল। কিবা হেপেনিং লাগিলে মই বনাওঁ মাজে মাজে। তো ৰিচেণ্টলি আমাৰ মিড ছেম এক্সাম খতম হ'ল, তাত আমাৰ বহুত টোপনি ক্ষতি হ'ল, অলপ কষ্ট হ'ল। এতিয়া আমাৰ এনুৱেল কালচাৰেল ফেষ্ট আহি আছে, যাৰ কাৰণে আমি হোষ্টেলৰ কেইজনমানে এইবাৰ বিহু নাচিম বুলি ভাবিছোঁ, জীৱনত প্ৰথমবাৰ এনেকৈ ষ্টেজত চবৰে আগত। তো তাৰ কাৰণে প্ৰেক্টিচ কৰি আছোঁ অলপ। তাৰপিছত আজি লগৰ এটাৰ লগত আমি টাউনলৈ ওলাই যাম, কিবা কিবি অলপ চাওঁ আৰু। আজি বহুত দিন ভিডিঅ' বনোৱা নাই, আজি ভিডিঅ' বনাব মন গ'ল, বনাই চাওঁ, কেনে লাগে জনাব। আপোনালোকে চাই থাকক কি হয় কি নহয়, সেইখিনি। আমাৰ পেচেঞ্চ, ইয়াৰ নাম পেচেঞ্চ কিয় কমেণ্ট কৰি জনাওক। পেচেঞ্চ দেউৰী, পেচেঞ্চ দেউৰী, দিদি ধৈৰ্য। আমি দিদিৰ লগত পাৰ্টি কৰিব গৈ আছোঁ। That is Didi party. ये सब बताई नहीं जाती, खाया जाता है। নমস্কাৰ গাইজ, খেলিব নোৱাৰো এইবিলাক। কি খেলি আছে চিনিয়ৰে খেলে, তই ছোৱালীৰ মনৰ লগত খেলি থাকিলে নহ'ব। মই ছোৱালীৰ মনৰ লগতো খেলোঁ, মই সিহঁতৰ লগতো ডিফাৰেঞ্চটো এইটোৱে, ই মই ই আমি এনেকে কেনেকে আছো আৰু ই কেনেকে আছে, সেইটোৱে ডিফাৰেঞ্চ। আপুনি বুজাই বুজিছে, বুজাখিনিও বুজিবলৈ বাকী নাই। समझ में आया क्या? আমি আহিছোঁ আই পাৰ্বতী হোটেল চাচাই বোলে পাৰ্টি দিব আমাক, বাৰ্থডে পাৰ্টি। তাকে আৰু প্ৰথমবাৰ আহিছোঁ, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ অলমষ্ট গুড। তো আমাৰ ডিপাৰ্টমেণ্টৰ খেলা চলি আছে, ইয়াতে আমি মেথ খেলাই দেখিছে। এই আপডেটেড বস্তুটো ইলিয়াছ আলিয়া মাৰি আছে। চাচাই আমাক পাৰ্টি দিছে, সকলে বোলে হৰিমোলা গাহৰি খাই কিনে ভগৱানৰ নাম লওঁ। মই পনীৰ খাইছোঁ গাইছ, নৰ্থ ইষ্টে এনেকুৱা, তই বেছি ডাইৰেক্ট 9টা মাৰে। ইউনিক হ'ব নোখোজিবি এইবাৰ, বেছি ইউনিক হ'ব নোখোজিবি। কৌশিক লেউৰী নিয় নিয় বন্ধুসকল, আমি এতিয়া খাই বৈ আহিলোঁ যুগান্তৰ বিষয়ে পৰা নিয়। আমাৰ দেউৰী আছে আমাৰ লগত, আমাৰ এথলিট। তাৰপিছতে আমি ৰাউণ্ড টেবুলত বহিছোঁ এতিয়া এনেকুৱা, লগৰ এটাক ৰখি আছোঁ আৰু চাওঁ আৰু কি হয় কি নহয়। এই বিল্লা তিনিটা আহি আছে আৰু কি আনিছে কওক। চাওক বে, ৰাউণ্ড টেবুলত জেলেবি, তামোল মজোৱাই নাই মুখৰ পৰা। নিদিলো যা, ৰুমত শুই থাক, তই ৰুমত শুই থাক। হেৰি চাওঁ, এতিয়াতো আমি দেখিলে ক'ৰ পৰা আহিলোঁ। আমি জেলেপি খালোঁ, হেৰি কৰিলোঁ, পাণ খালোঁ। এয়া বন্ধু, এয়া চাব পাৰি। এয়া চক। তো এতিয়া 8টামান বাজিল ৰাতি। এতিয়া আমি প্ৰেক্টিছ কৰি অলপ কেম্পাছত ওলাইছোঁ আৰু এতিয়া হোষ্টেলৰ পৰা বিহু চাই থাকক। কৈ দে আকৌ, ব্লগটো চলি আছে ন আজিৰ দিনটোত? আজিৰ দিনটোত ব্লগ চলি আছে, ব্লগটো চলি আছে, লাইভটো চলি আছে। লাজ কৰি আছা নেকি তই? 10টা উইকেটত জিকাৰ পিছতো আমাৰ গেলে হেৰি কম ভাল।
100 কম আর তো আমি বৰ্তমান ৰখি আছোঁ, মানুহ অহা নাই এতিয়ালৈকে। য'ত মাতিছিলে তাত তলা লাগি আছে, তো অলপ টেবুল টেনিছ খেলিলোঁ। এতিয়া চি আই টিত নতুন নতুন বিল্ডিং বহুত বনি আছে, ঘৰ বনি আছে, কিবা বনি আছে, কিন্তু মেছৰ খানাটো বেয়া ভাল। আৰু যেতিয়া বিল্ডিংটো বনাই তাৰ বুজো নিদিয়ে বিল্ডিংটোৰ বিশ্বকৰ্মা পূজাও নাপাতে বে মিস্ত্ৰীকেইটাই। এষ্টেটিক লাগি আছে কিন্তু ন এইটো লাইট নহয় দেই। আজি আকাশখন ইমান আন্ধাৰ কিয়? কাৰণ তৰাবোৰ নাই চোৱা, কাৰণ তৰাবোৰ এতিয়া হিমাংশুৰ ব্লগ চাই আছে। আমি এতিয়া আমাৰ আগৰ হোষ্টেলটোত আহিছোঁ, ফাৰ্ষ্ট ইয়েৰত য'ত আছিলোঁ। हम लोग गाइस SNM आया था ৰেগিং লেনে নো ৰেগিং লেনে বাল গাইছ। মই এতিয়া অকলে অকলে খোজকাঢ়ি আছোঁ, বাকীকেইটা দৌৰি দৌৰি গ'ল। মই ভাত খাই উঠি দৌৰিব মন নগ'ল আৰু নোৱাৰোঁ ইমান দৌৰিব, সেইকাৰণে মই এতিয়া খোজকাঢ়ি আছোঁ। ৰুমত গৈ শুই যাম। এই ব্লগটো ইয়াতে সামৰিছোঁ। বাই বাই, ধন্যবাদ।